নমস্কাৰ মোৰ ইউটিউব চেনেললৈ মই শেৱালী বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। মানুহে মানুহক ইমান মৰম কৰাৰ পিছত কেনেকৈ অবিশ্বাসী হ'ব পাৰে? জুবিন দাই মানুহৰ কাৰণে ইমান মৰম চেনেহ কৰিলে, ইমান মানুহক মৰম দিলে, অসমবাসীক ইমান দি থৈ গ'ল। তেওঁ লগত থকাকেইজনে কিয় এনেকুৱা কাম কৰিলে বাৰু? আজিও তেওঁলোকে অবিশ্বাসী মানুহ অবিশ্বাসী হৈয়ে থাকিলে, জুবিন দাক ন্যায় নিদিলে। হয়তো জুবিন দাক ন্যায় নিদিয়ালে অসমবাসীয়েও কেতিয়াও শান্ত নহয়। কাৰণ মই জুবিন দাৰ যিদিনা লৈ আহিছিলে ছিংগাপুৰৰ পৰা দিল্লীৰ পৰা আমাৰ এয়াৰপৰ্টৰ গুৱাহাটী এয়াৰপৰ্ট, তাৰপিছত ঘৰলৈ লৈ গ'ল কাহিলীপাৰ, তাৰপিছত সৰুসজাই ষ্টেডিয়ামত যেতিয়া লৈ আহিলে, সেই মুহূৰ্তত আমিও তাত গৈছিলোঁ। আৰু জুবিন দাক প্ৰকৃতিয়েও যে ভাল পায়, বৰষুণ বাকী ঠাইত নাই, কিন্তু সেইখিনি ঠাইত 1 ঘণ্টা সময় বৰষুণ দিছে। মানুহে সেই বৰষুণৰ মাজত তিতি বুৰি ৰৈ জুবিন দাক সেৱা জনাইছে। আৰু দুটা দৃশ্য দেখিলোঁ, সেই সৰুসজাই ষ্টেডিয়ামৰ আৰু সোণাপুৰত এইদিনাখনে গৈছোঁ। হাজাৰ হাজাৰ মানুহে জুবিন দাৰ কাৰণে চাকি বন্তি জ্বলাই আছে। সোণাপুৰ যেন সোণৰ নিচিনা হৈছে জুবিন দাৰ সমাধি ক্ষেত্ৰ হোৱাৰ লগে লগে। সোণে যেনেকৈ জিলিকি আছে, জুবিন দাৰ সমাধি তেনেকৈ নক্ষত্ৰৰে চাকিৰে জ্বলি আছে, সোণৰ নিচিনাকৈ জ্বলি আছে। জুবিন দা যেন তাত আমাক অসমবাসীক কিবা কৈ শুই আছে, অসমবাসীৰ কাৰণে আকৌ কিবা কৰি আছে তেনেকুৱা লাগে। কিন্তু মানুহবিলাকে ইমান ধুবুৰীৰ পৰা এইফালে শদিয়ালে মানুহ আহিছে, কিন্তু কাৰো মুখত একো হুলস্থুল পৰিৱেশ নাই। কাৰণ জুবিন দাৰ কাৰণে সকলো মানুহে দুখতে চাকি বন্তি জ্বলাইছে। আৰু কেনেকৈ এই ঘটনাটো হ'ল, ইজনে সিজনক যদি অলপ কথা পাতিছে সেইটোৱে সুধিছে মানুহবিলাকে, এইবিলাক কাম জুবিন দাৰ ক্ষেত্ৰত কিয় হ'ল? দুখীয়া শাস্তি পাব লাগে, কিন্তু দুখীয়া শাস্তি পাব জানো? দুখীয়া শাস্তি পালে, কাৰণ তেওঁলোকে যিহেতু লগত ইমান দিনে ঘূৰি ফুৰিলে, নিজৰ মানুহ বুলি জুবিন দাই লৈ ফুৰালে, তেওঁলোকে হয়তো এতিয়া উচিত কথাটো কৈ দিলে দুখীয়া শাস্তি পাবনে নাপায় তেতিয়াই গম পায়। তেওঁলোকে নিজে নিজক কওক যে এনেকুৱা হৈছিলে, কিন্তু তেওঁলোকে যিহেতু মুখ খুলিবই খোজা নাই, তেতিয়াহ'লে কেনেকৈ উচিত তদন্ত হ'ব বাৰু? সেইকাৰণে জুবিন দাই ন্যায় পাবনে নাই এইটো হয়তো বহুত দিনলৈ অপেক্ষা কৰিব লাগিব। আৰু আমি অপেক্ষা কৰিম, অসমবাসীয়ে অপেক্ষা কৰিব। যেতিয়ালৈ জুবিন দাৰ ন্যায় নাপায় তেতিয়ালৈ অসমবাসী শান্ত নহয়। নমস্কাৰ, ধন্যবাদ।